মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে। জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি, যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে, বিহু কমিটিয়ে 5 লাখ দিলে, 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে, নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব। তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকে মদ খাই গ'ল। মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে, নিজে খোৱাৰ কথাটো নাছিলে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায়, কাৰণ সি নিজে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব। সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে, এইবিলাক চব ভুল। মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল। জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ। মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল। মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে। জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি, যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে, বিহু কমিটিয়ে 5 লাখ দিলে, 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে, নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব। তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকে মদ খাই গ'ল। মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে, নিজে খোৱাৰ কথাটো নাছিলে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায়, কাৰণ সি নিজে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব। সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে, এইবিলাক চব ভুল। মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল। জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ। মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল। মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে। জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি, যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে, বিহু কমিটিয়ে 5 লাখ দিলে, 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে, নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব। তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকে মদ খাই গ'ল। মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে, নিজে খোৱাৰ কথাটো নাছিলে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায়, কাৰণ সি নিজে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব। সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে, এইবিলাক চব ভুল। মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল। জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ। মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল।